আমি দেখা পাইছোঁ চিচিবগাঁও বিধানসভা সমষ্টিত বিশেষকৈ আপোনালোকে ৰাইজৰ দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু আজি যিহেতু বৃহৎ এটা ৰেলী ইয়াত দেখা এই বৃহৎ ৰেলী আপুনি কি ক'ব আজি? মই যোৱা 16 তাৰিখে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছত আজি সমষ্টিত পদাৰ্পণ কৰিছোহি। এই মুহূৰ্তত আমাৰ শুভাকাংক্ষী দলীয় সতীৰ্থসকলে মোক আদৰণি জনাবলৈ আহিছে। গতিকে মই আজি প্ৰথম সমষ্টিত পদাৰ্পণ নকৰি সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত চিচিবগাঁও বিধানসভা সমষ্টিৰ পৰা মোক জয়ী কৰাবলৈ সকলোৰ পৰা মই আশীৰ্বাদ আৰু মই তেওঁলোকৰ শুভকামনা বিচাৰিছোঁ। আজিৰ পৰা আপুনি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে নেকি? হয়, মই আজিৰ পৰা নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হ'ব। আজি যিটো ৰেলী হৈছে, ৰেলীত আপোনালোকৰ জনসাধাৰণলৈ আপোনাৰ বাৰ্তাটো কি হ'ব? চাওক, যিহেতু আমি আজি মই সমষ্টিত পদাৰ্পণ কৰিছোঁ, মোক আদৰিবলৈ আহিছে। অনাগত দিনত তেওঁলোকৰ যিটো আশীৰ্বাদ, শুভেচ্ছা মই কামনা কৰিছোঁ আৰু শৃংখলাবদ্ধভাৱে ৰেলীত বা আমাৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ, শান্তিপূৰ্ণভাৱে কৰিবলৈ মোৰ ফালৰ পৰা মই তেওঁলোকলৈ আহ্বান জনাইছোঁ। আপোনাৰ মূল নিৰ্বাচনী মটৰটো কি, নিৰ্বাচনী ইছ্যু কি হ'ব আপোনাৰ? চাওক, আপোনালোকে জানে যে আমি ৭৮ বছৰৰ পাছত ধেমাজি জিলাত এটা নতুনকৈ অপেন সমষ্টি পাইছোঁ, সংৰক্ষণমুক্ত সমষ্টি পাইছোঁ। এই সংৰক্ষণমুক্ত বিধানসভা সমষ্টিটোত আমাৰ সকলো ফালৰ পৰা বিধ্বস্ত হৈ আছে। গতিকে আমি এই সমষ্টিটোৰ সাৰ্বঙ্গীন উন্নতিৰ বাবে মই কাম কৰিম। বা প্ৰথম কথা হৈছে আমাৰ নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰা, বান, গৰাখহনীয়া, ভূমি, জনগোষ্ঠীয় যিবিলাক সংঘাত, এইবিলাক নিৰ্মূল কৰি আমাৰ সাংবিধানিক অধিকাৰসমূহ, প্ৰাপ্য অধিকাৰবিলাক আজৰি আনিবৰ কাৰণে ৰাস্তা পদূলি, ঘাট, বানপানী, আপুনি দেখিছে এইখন ধেমাজি জিলাৰ চিচিবগাঁও সমষ্টিত কেইবাখনকৈ পাহাৰৰ খৰস্ৰোতা নদীয়ে স্থানীয় তথা আমাৰ নামনি অঞ্চলসমূহ ধ্বংস কৰিছে। এইসমূহ নিৰ্মূল কৰি সম্পদসমূহকে আমি সম্পদলৈ ৰূপান্তৰিত কৰিবৰ বাবে মই পদক্ষেপ গ্ৰহণ কৰিম। আৰু তাতে সকলো নিবনুৱা আজি যিসমূহ বাহিৰত আজি কৰ্মসূত্ৰে তেওঁলোকে নিৰ্যাতিত হ'বলগীয়া হৈছে, বহু লোক ইতিমধ্যে মৃত্যুবৰণ হ'বলগীয়া হৈছে, এইখিনি আমাৰ ইয়াতে স্থানীয়ভাৱে তেওঁলোকক সংস্থাপন কৰিবৰ বাবে সৰু সৰু ইণ্ডাষ্ট্ৰী, গোপালন, অন্যান্য ধৰণৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে মই যথেষ্ট কাম কৰিবলৈ আগ্ৰহী। শাসকীয় বিজেপি দলৰ পৰা শক্তিশালী প্ৰাৰ্থী হ'ব আপুনি, ৰাইজৰ দল। হয়, যি প্ৰতিদ্বন্দ্বিতা হ'ব, সেই প্ৰতিদ্বন্দ্বিতা আপুনি শাসকীয় দলৰ লগত কেনেধৰণে কৰি যাম বুলি ভাবিছে? সততা, নিষ্ঠা আৰু ৰাইজৰ মৰমেৰে হ'ব। এবাৰ বাহুবল প্ৰদৰ্শন কৰি ধন টকা পইচাই নকৰে। যিহেতু যুৱ প্ৰজন্মসকল তেওঁলোক উদ্বেলিত হৈ আছে, তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। শাসকীয়সকলে আজি তেওঁলোকে ইমান যুগ যুগ ধৰি তেওঁলোকে 10 বছৰ বিজেপি চৰকাৰে শাসন কৰাৰ পাছতো কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব নোৱাৰিলে, স্কিল ডেভেলপমেণ্টৰ কাম একো কৰিব নোৱাৰিলে। এইবিলাক আঁচনি ধোঁৱাচাঙৰ ওপৰত উঠিছে। গতিকে তাৰ পৰিৱৰ্তন বিচাৰিছে উঠি অহা প্ৰজন্মসকলে, যুৱ প্ৰজন্মসকলে। যুৱ প্ৰজন্মৰ নতুন চামৰ মানুহক বিচাৰিছে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে। গতিকে তেওঁলোকৰ অনুৰোধ আদেশত মই আচলতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছোঁ। ৰাইজে জনসাধাৰণে জনাৰ্দন, ৰাইজৰ যি ধৰণে বিচাৰিব সেইধৰণে আগবাঢ়িবলৈ চেষ্টা কৰিম। ৰাইজে আপোনাক কিয় ভোট দিব, তাৰ 3টা কাৰণ? প্ৰথম কথা হ'ল, চাওক যে এইখন একেবাৰে বিভিন্ন সমস্যাৰ জড়িত। ইয়াত কোনো ৰাস্তা পদূলি ঘাট একদম জৰাজীৰ্ণ অৱস্থা, এইখিনি নিৰ্মূল কৰিব লাগিব। মই কৈছোঁ নিবনুৱা সমস্যাটো সমাধান কৰিব লাগিব। শিক্ষা দীক্ষাৰ ওপৰত, খেলৰ ওপৰত, স্কিল যিবোৰ দক্ষ আমাৰ প্ৰশিক্ষক থাকিব, সেইসকলক আনি ইয়াত আমি প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকৰ সকলো স্কিলবিলাকৰ কাৰণে আমি তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিম। যিবিলাক জলাশয় আছে, যিবিলাক বানপানীয়ে পুতি থৈছে, সেইবিলাকতো আপোনালোকে নিশ্চয় দেখিছেই। তাত কৃত্ৰিমভাৱে আমাৰ উৎপাদিত বস্তুতকৈ আমি নেচাৰেলি আমি তাত কৰিবলৈ চেষ্টা কৰিম। গতিকে এইবিলাক আমাৰ বহুত সুবিধা আছে। এইখিনি সমস্যাসমূহ সম্পদলৈ লৈ পিনি আমি ৰূপান্তৰিত কৰি আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। 1,78,000 ভোটাৰ আছে। হয়, কিমান ভোট পাব? এতিয়া 81 হৈছে, 1,81 হৈছে। সেইটো মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, কাৰণ ৰাইজে বিচাৰিছে। এইটো সময়ত নিৰূপণ কৰিব। মই আশাবাদী, মোৰ পক্ষত 70% মোৰ পক্ষত থাকিব বুলি মই আশাবাদী।